হয় ইতিমধ্যে আমি আটাই জ্ঞাত উজনি অসমৰ বিশেষকৈ তিনিখন জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ যি বলিয়া মানে যি ভয়াৱহ পৰিস্থিতি সেই জিলা তিনিখনলৈ নমাই আনিলে বা সেই জিলা তিনিখনৰ মানুহৰ যি দুৰ্গতি সেই জিলা তিনিখনৰ মানুহৰ লগত গোটেই অসমৰ মানুহ সহযোগিতা আগবঢ়াইছে। গতিকে গোটেইকেইখন জিলাৰ লগতে অসমৰ গোটেইকেইখন জিলাৰ লগতে বঙাইগাঁও জিলা ছাত্ৰ সন্থা তথা বঙাইগাঁও জিলা গ্ৰেটাৰ প্ৰেছ ক্লাবৰ সহযোগত আমি বঙাইগাঁওবাসীও সেই তিনিখন জিলালৈ আমি কিছু সাহায্য সামগ্ৰী আমি পঠিওৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু এই ক্ষেত্ৰত সমগ্ৰ বঙাইগাঁও জিলাবাসী ৰাইজে আমাক যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে পোনপ্ৰথমে তেওঁলোক সমগ্ৰ বঙাইগাঁও জিলাবাসী ৰাইজৰ ওচৰত আমি ৰাইজক কৃতজ্ঞতা জনালোঁ, ৰাইজক অশেষ ধন্যবাদ জনালোঁ তেওঁলোকে আমাক ইমান সহযোগিতা আগবঢ়োৱাৰ কাৰণে। আৰু আমি আটাই আচলতে মানুহে মানুহৰ বাবে চিন্তা কৰিবই লাগিব। গতিকে আমি সেই কথাষাৰকে সৰগত কৰি বঙাইগাঁওবাসীও বা বঙাইগাঁও জিলা ছাত্ৰ সন্থাই বঙাইগাঁও গ্ৰেটাৰ প্ৰেছ ক্লাবে আমি ৰাইজৰ সহযোগত আজি গোটেই সমগ্ৰ জিলাখনৰ বৈতিয়ামাৰী, চালমাৰা, অভয়পুৰী, মানিকপুৰ, পাতিলা দহা, জয়ঘোপা আদিকে সকলো ঠাইৰ পৰা আমাক সহযোগিতা আগবঢ়াইছে। আৰু এই গোটেই বস্তুখিনি আমি আজি বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমি গোটেই বস্তুখিনি আমি ৰাখিছোঁ। আজি অহাকালি ৰাতিপুৱাই আমি এই সমগ্ৰ সামগ্ৰীখিনি আমি গোটেই তিনিখন জিলালৈ আমি প্ৰেৰণ কৰিম। আৰু এইখনতে পুনৰবাৰ বঙাইগাঁও জিলাবাসী আমাক যি ধৰণে সহযোগিতা আগবঢ়ালে আশা কৰোঁ অনাগত দিনতো ঠিক এনেধৰণে মানুহৰ বাবে চিন্তা কৰি বঙাইগাঁও জিলাবাসীয়ে আমাক অনাগত দিনতো যাতে আৰু সহযোগিতা আগবঢ়াই যায় তাৰ কাৰণে পুনৰবাৰ বঙাইগাঁও জিলাবাসীক কৃতজ্ঞতা জনালোঁ আৰু আন্তৰিক ধন্যবাদ জনালোঁ। নিশা 10 বাজি এতিয়ালৈকে খাদ্য সামগ্ৰী আহি আছে আৰু বিভিন্ন ৰাইজৰ ফালৰ পৰা আমাক ফোন কৰি আছে যে আমি আৰু দুটা দিন আমি এই সাহায্য কেন্দ্ৰ ৰাখিব লাগে, কিন্তু আমি আৰু 2 দিন আমি ৰাখিব নোৱাৰোঁ। গতিকে আমি বঙাইগাঁও জিলাবাসী ৰাইজে আমাক যি ধৰণে সহযোগিতা আগবঢ়ালে বা এতিয়াও যি ধৰণে আমাক ফোন কৰি আছে আমি তেওঁলোকক আৰু 2 দিন এই সময়সূচী আমি ৰাখিব নোৱাৰোঁ, তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। গতিকে অনাগত সময়ত নিশ্চয় আৰু এই ধৰণৰ সহযোগিতা লাগিব। গতিকে বঙাইগাঁও জিলাবাসী অনাগত দিনতো ঠিক এনেদৰে যাতে সহযোগিতা আগবঢ়ায় যায় তাৰ কাৰণে পুনৰবাৰ সকলোকে কৃতজ্ঞতা জনালোঁ। আমি এই যোৱা 3 দিনত ৰাইজৰ পৰা যি বিপুল সঁহাৰি পাইছোঁ, পোনপ্ৰথমতে আমি বঙাইগাঁওবাসী ৰাইজৰ যিটো মহানুভৱতা বানপীড়িত ৰাইজৰ প্ৰতি তাক আমি নতশিৰে প্ৰণাম জনাইছোঁ। আৰু আমাৰ বঙাইগাঁৱৰ পৰা অহাকালি ৰাতিপুৱা 3খন ডাঙৰ ট্ৰাক আৰু 4-5খনমান এই টাটা মোবাইল যাব। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই যি বান সাহায্য লৈ তালৈকে আমাৰ দল যাব, তাৰ দ্বাৰা তাৰ ৰাইজৰ কিছু হ'লেও উপকাৰ হ'ব। আৰু এয়াই প্ৰমাণ হ'ল, এইবাৰ আমি এটা বস্তু প্ৰমাণ পালোঁ যে মানুহৰ বাবে মানুহ আৰু মানৱতাই শ্ৰেষ্ঠ ধৰ্ম, মানৱতাৰ ওপৰত একো নাই, এই কথাটো প্ৰমাণ হ'ল। আৰু প্ৰমাণ কেনেকৈ পালোঁ, আমি জাষ্ট ৰাইজক এটা আহ্বান জনাইছিলোঁ যে এনেকুৱা আমি সাহায্য সামগ্ৰী লৈ যাম শিৱসাগৰ, চৰাইদেউলৈ, আপোনালোকে যোনে যি পাৰে সাহায্য আগবঢ়াওক। কিন্তু ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত অভূতপূৰ্ব সঁহাৰি, তাৰ বাবে তেওঁলোকক আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু এটা কথা সঁচা, এতিয়ালৈকে মানুহ আহি আছে নিজৰ যাৰ যি ইচ্ছা সেইমতে নিজৰ সামগ্ৰীবিলাক আমাক দি গৈ আছে, তাৰ বাবেও তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আমি আশাবাদী হয়তো আকৌ নিশাও কিছু আহিব আৰু আমি গোটেই নিশা ধৰি সংগ্ৰহ কৰিম। ৰাতিপুৱাৰ ভাগতহে আমাৰ গাড়ী ইয়াৰ পৰা ওলাই যাব। ধন্যবাদ। হয়, আমি যিটো উজনি অসমত বানপানী হৈছিলে তাৰ সেই দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে আমি কিছু বঙাইগাঁওবাসী ৰাইজৰ পৰা সহায় কৰাৰ কাৰণে আহ্বান এটা দিছিলোঁ আমাৰ বঙাইগাঁও জিলা আছু আৰু গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবে। আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, গতিকে তাৰ কাৰণে আমি বঙাইগাঁওবাসী ৰাইজৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। আৰু এনেকৈ যদি মানুহে মানুহৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহে তেতিয়াহ'লে হয়তো মানৱতা জীয়াই থাকিব।